মাৰ্ঘেৰিটাত প্লাষ্টিক প্ৰচেছিং টেকনলজিৰ ওপৰত বিনামূলীয়া দক্ষতা বিকাশ পাঠ্যক্ৰমৰ ওপৰত সজাগতা সভা। উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আজি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত প্লাষ্টিক প্ৰচেছিং টেকনলজিৰ ওপৰত বিনামূলীয়া দক্ষতা বিকাশ পাঠ্যক্ৰমৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা মহকুমাৰ লগতে তিনিচুকীয়া জিলাখনৰ অন্তৰ্গত নিবনুৱা যুৱক যুৱতীসকলে কেনেদৰে প্লাষ্টিক প্ৰচেছিং টেকনলজিৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি ল'ব পাৰে সেই উদ্দেশ্যে আগত ৰাখি এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা সভাতে প্লাষ্টিক প্ৰচেছিং টেকনলজিৰ ওপৰত বিনামূলীয়া দক্ষতা বিকাশ পাঠ্যক্ৰমৰ প্ৰপত্ৰ পূৰণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উত্তৰ পূব কয়লাক্ষেত্ৰ সামাজিক দায়বদ্ধতা আঁচনিৰ বিষয়া শান্তনু হাজৰিকাসহ নেলছন টেছা চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ সমল ব্যক্তি ৰতিকান্ত দাস, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিন্স, আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় বাৰ্লা, সম্পাদক সমুৱেল তপনৰ লগতে অনুষ্ঠানত প্ৰায় সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, আদিবাসী নিউজ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আৰু আছা তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আজি নৰ্থ ষ্ট্ৰেইন কলফিল্ড কল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটা কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ উদ্দেশ্যে এখনি কৰ্মশালা ইয়াত অনুষ্ঠিত কৰা হৈছিল। এই কৰ্মশালাৰ সমল ব্যক্তি ৰিচোৰ্চ পাৰ্চন ছাৰ ৰতিকান্ত দাস ডাঙৰীয়া উপস্থিত আছিল। তেখেত চেণ্ট্ৰেল ইনষ্টিটিউট পেট্ৰকেমিকেলছ ইঞ্জিনিয়াৰিং টেকনলজি অৰ্থাৎ চিপেটৰ পৰা ইয়াত উপস্থিত হৈছিল। তেখেত এজ এ ৰিচোৰ্চ পাৰ্চন, ভলণ্টিয়াৰ্ছ, ফিল্ড কোঅৰ্ডিনেটৰ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা অৰ্থাৎ আছাম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ, বিশেষকৈ প্লাষ্টিক প্ৰচেছিং টেকনলজিৰ ওপৰত ট্ৰেইনিং ল'বৰ কাৰণে, প্ৰশিক্ষণ ল'বৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কল ইণ্ডিয়া লিমিটেড নৰ্থ ইষ্টেৰ্ণ কলফিল্ড মাৰ্ঘেৰিটাক, কাৰণ সামাজিক দায়বদ্ধতা আঁচনিৰ যোগেদি মাৰ্ঘেৰিটা মহকুমাৰ তথা তিনিচুকীয়া জিলাৰ অন্তৰ্গত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক এই সোণালী সুযোগ দিয়াৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত সমাজৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে মাৰ্ঘেৰিটাৰ কলফিল্ড নৰ্থ ইষ্টেৰ্ণ কলফিল্ড কল ইণ্ডিয়া লিমিটেডৰ পৰা অধিক সুবিধা পাবৰ বাবে যাতে নৰ্থ ইষ্টেৰ্ণ কলফিল্ড কল ইণ্ডিয়া লিমিটেডে অধিক সুবিধা আগবঢ়ায় তাৰেই কামনা কৰি ধন্যবাদ। আৰু সকলোকেই এই আঁচনিৰ লাভৱান পাবৰ বাবে যাতে সকলোৱে আগবাঢ়ি আহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।